চাই আছে DY 365 ডিজিটেল এফালে কংগ্ৰেছৰ প্ৰতিবাদ আৰু সেই প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক আৰু অধিক কঠোৰ হ'বলৈ এতিয়া নিৰ্দেশ জাৰি কৰিছে য'ত কৈছে কংগ্ৰেছে বহু দিনৰ পৰা গুৱাহাটীত কিবা নহয় কিবা ঘটনা কৰিবলৈ চেষ্টা কৰি আছে গতিকে ৰাজভৱনৰ বেৰিকেড যিসকলে ভাঙিবলৈ চেষ্টা কৰিছে ভিডিঅ'ত যিসকল আছে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰা হ'ব আৰু কঠোৰ ব্যৱস্থা লোৱা হ'ব একচন লোৱা হ'ব এনে ধৰণৰ এতিয়া মন্তব্য শুনিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ জনাইছে কংগ্ৰেছে গুৱাহাটীত ভয়ংকৰ কিবা এটা কৰিবলৈ বিচাৰি আছে আৰু বহু দিনৰ পৰা কংগ্ৰেছে গুৱাহাটীত কৰিব বিচাৰিছে কিবা নহয় কিবা বেয়া ঘটনা ৰাজভৱনত বেৰিকেড ভাঙিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে একচন ল'ব আৰক্ষীয়ে আৰু ভিডিঅ'ত থকা সকলৰ বিৰুদ্ধে তদন্ত কৰি লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু গুৱাহাটীত গুলীচালনা নহল ভাগ্য হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিবাদক লৈ এবাৰ আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সচিবালয় হওক ৰাজভৱনতে হওক কংগ্ৰেছে কৰিব বিচাৰিছে গণ্ডগোল আৰু কংগ্ৰেছে ৰাজভৱনৰ সন্মুখত অনুমতি নোলোৱাকৈ প্ৰতিবাদ কৰিছিল আৰু এতিয়াৰে পৰা ৰাজভৱনৰ সন্মুখত কৰিব নোৱাৰিব কোনো ধৰ্ণা ধৰ্মঘট প্ৰতিবাদৰ বাবে থকা নিৰ্দিষ্ট স্থানতহে দল সংগঠনে প্ৰতিবাদ কৰিব পাৰিব আৰু ৰাজভৱনত ৰাজ্যপাল নথকা অৱস্থাত কংগ্ৰেছ ৰাজভৱনলৈ কিয় গৈছিল এই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে ৰাজভৱন লণ্ডভণ্ড কৰিবলৈ গৈছিল নেকি সেইটো ডাঙৰ কথা বুলি তেওঁ কৈছে কংগ্ৰেছৰ উদ্দেশ্যই হৈছে বেৰিকেড ভাঙি ভিতৰলৈ সোমাই যাব লাগে কংগ্ৰেছে সাংবাদিকসকলৰ জীৱনো সংকটৰ দিশে ঠেলি দিছিল আৰক্ষীক উত্তেজিত কৰি গুলীচালনা কৰাব বিচাৰিছিল কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে য'ত কংগ্ৰেছৰ প্ৰতিবাদক লৈ আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছে গুৱাহাটীত কিবা নহয় কিবা ভয়ংকৰ কৰিব বিচাৰি আছে বহু দিনৰ পৰা কংগ্ৰেছে গুৱাহাটীত কৰিব বিচাৰিছে কিবা নহয় কিবা বেয়া ঘটনা এই মন্তব্য শুনিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজভৱনত বেৰিকেড ভাঙিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ একচন ল'ব ভিডিঅ'ত যিসকল আছে তদন্ত কৰিব তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কৈছে গুৱাহাটীত গুলীচালনা নহল ভাগ্য হল কংগ্ৰেছৰ প্ৰতিবাদক লৈ এবাৰ আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু সচিবালয় হওক ৰাজভৱনতে হওক কংগ্ৰেছে গণ্ডগোল কৰিব বিচাৰিছে কংগ্ৰেছে ৰাজভৱনৰ সন্মুখত অনুমতি নোলোৱাকৈ প্ৰতিবাদ কৰিছিল আৰু প্ৰশ্ন উত্থাপিত কৰিছে যে ৰাজভৱনত যি সময়ত ৰাজ্যপাল উপস্থিত নাছিল সেই সময়ত ৰাজভৱনলৈ কিয় গৈছিল কংগ্ৰেছে ৰাজভৱন লণ্ডভণ্ড কৰিবলৈ গৈছিল নেকি সেইটোহে ডাঙৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া এই কথা কৈছে তেওঁ কি কৈছে দৰ্শকসকলক শুনাই ল'ব বিচাৰিছে আপোনালোকে মোৰ টুইটত দেখাও পাইছে আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিছ ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যিহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম চক মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলীচালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে তো চাব লাগিছিল যে পুলিচে যদি গুলীচালনা কৰে টিয়াৰ গেছ চলাই
তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব। আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি? ৰাজ্যপালটো নাছিলেই। তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথাও আজিলৈকে বুজি পোৱা নাই। য'ত গভৰ্ণৰ মণিপুৰত আছে, যদি গভৰ্ণৰজন মণিপুৰত আছে, ঘৰটোতো খালী হৈ আছিলে। গভৰ্ণৰ আছে বোলে নহয়, জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম, তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10 জন আহক, 50 জন আহক, 5 জন আহক, ভিতৰত লৈ গ'লোহেঁতেন, চাহ খোৱালোহেঁতেন, মেমৰেণ্ডাম ল'লোহেঁতেন। গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল? এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই। যদি গভৰ্ণৰ নায়েই, তে ৰাজভৱনত আপুনি কিয় গৈছে? আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি, আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে, যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো, ইমান সৰু ৰাস্তা, আৰু কোনো মানুহটোতো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব। গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে। আৰু ময়ো জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা, কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই, বহুত ওচৰত যাব নালাগে। কাৰণ ৰাহুল গান্ধী দিনাখন আহোঁতে আমি খানাপাৰাত দেখা পাইছিলোঁ, একেটা কামেই কৰিছিল। সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে, নহ'লে সিদিনাখনো টিয়াৰ গেছ গুলী চালনা হ'লহেঁতেন। কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হ'ল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে। এতিয়া ভিতৰত সোমাই গৈ কি পাব? ৰাজভৱনত যদি গভৰ্ণৰে নাই, ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই। তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয়, আমি হুলস্থুল কৰিছোঁ, কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক, 15 জনক আমাক ভিতৰত যাব দিয়ক, 20 জনক আমাক ভিতৰত যাব দিয়ক। যদি ভিতৰত ৰাজ্যপাল থাকিলেহেঁতেন, আমি তেওঁলোকক মাতি লৈ গ'লোহেঁতেন যে আহক, লগ কৰক। এতিয়া য'ত ৰাজ্যপালেই নাই, তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিলে? এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই। যে গভৰ্ণৰ নাই, তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে। গতিকে তেওঁলোকে তাতে কিয় গৈছিলে, ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে, এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে। আৰু তেওঁলোকৰ, মই যিমান দূৰ বুজো, তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে। আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল। কিন্তু তেওঁলোকে, আৰু মই পুলিচকো সুধিছো পাৰ্মিশ্যন লৈছে নেকি, নহয় ইনফৰমেশ্যন দিছে যে আমি যাম, ইণ্টিমেশ্যন, পাৰ্মিশ্যন বিচৰা নাই। গতিকে মই পুলিচক কৈছো, গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই, সাংবাদিকসকলো আহত হৈছে, সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে, এফআইআৰ কৰিব লাগে। মই উদ্দেশ্যটোত এতিয়া কাৰো লগত মই কথা পতা নাই। ময়ো আজি ইমান দিনে বিৰোধী কৰিছো, আন্দোলন কৰিছো, কেতিয়াও গভৰ্ণৰ নাথাকা জেগাত ৰাজভৱনত কিয় যাম? থাকা জেগাতহে যাম। গৈ পেলাই তাতে কি হয়, আমি যেতিয়া আন্দোলন কৰো তাতে পুলিচে আমাক বাধা দিব, আমি কম আমি যাম, তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে, 10 জন ভিতৰত আহক বা 5 জন ভিতৰত আহক। তেতিয়া পুলিচে 10 জন বা 5 জনক ভিতৰত লৈ যায়, তেওঁলোকে গভৰ্ণৰক মেমৰেণ্ডাম দিয়ে, মেমৰেণ্ডাম দি উভতি আহে। কালিতো তেনেকুৱা দাবী কৰা নাই যে আমাৰ 10 জনক যাব দিয়ক, 20 জনক যাব দিয়ক, 50 জনক যাব দিয়ক, কোনোতো দাবীও কৰা নাই তেওঁলোকে। আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই। গতিকে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছো যে এটাটো তেওঁলোকৰ 2 জন নেতা, কোনজন বেছি শক্তিশালী, সেই এটা প্ৰতিযোগিতা হৈ আছে। আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে, ৰাইজৰ। যোন ডাঙৰ ডাঙৰ আমাৰ কোনো আপত্তি নাই, কিন্তু 2 জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয়। সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে। আজিও যে মই ডাঙৰ নেতা হ'ম বুলি 2 জনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয়, সেইটো চোৱা উচিত। আজি আপোনাৰ